নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো মুম্বাইৰ বিমানবন্দৰত ইণ্ডিগো বিমানত কি হৈছিল হুছেইন আহমেদৰ সৈতে টাইমিটৰ সন্মুখত সমগ্ৰ ঘটনাৰ বিৱৰণ দাঙি ধৰিছে প্ৰথমতে কি হৈছিল যুৱকজনৰ সৈতে কিয় এজন যাত্ৰীয়ে প্ৰহাৰ কৰিছিল হুছেইন আহমেদক চিঞৰি যেটো বিমানৰ ভিতৰতে কান্দি উঠিছিল হুছেইন আহমেদ আৰু সমগ্ৰ ঘটনাৰ বিৱৰণ দাঙি ধৰিছে টাইমিটৰ সন্মুখত হুছেইন আহমেদে অৱশেষত যেটো স্বগৃহত উপস্থিত হৈছে আমি লৈছো এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে বিগ ব্ৰেকিং ইণ্ডিগো বিমানত কি হৈছিল হুছেইন আহমেদৰ সৈতে ইণ্ডিগো বিমানত প্ৰহাৰ কৰিছিল এজন যাত্ৰীয়ে হুছেইন আহমেদক টাইমিটৰ সন্মুখত দাঙি ধৰিলে বৰ্ণনা কি কাৰণে যুৱকজনক প্ৰহাৰ কৰিছিল বিমানৰ ভিতৰত সেই কথা ইতিমধ্যে উল্লেখ কৰিছে প্ৰথমবাৰলৈ ফ্লাইটত উঠি ভয় খাইছিল হুছেইন আহমেদে ফ্লাইটত উঠাৰ পিছতে তেওঁ ভয় খাইছিল আৰু ফ্লাইটৰ যাত্ৰীক বিচাৰিছিল সহায় কিন্তু সহায় কৰাৰ পৰিৱৰ্তে এজন যাত্ৰীয়ে স্বৰ খুধাইছিল এই যুৱকজনক সহায়ৰ পৰিৱৰ্তে যাত্ৰীয়ে খুধাইছিল প্ৰচণ্ড স্বৰ আৰু সমগ্ৰ ঘটনাৰ পিছতে চিঞৰি কান্দি উঠিছিল হুছেইন আহমেদ ইয়াৰ পিছতে কলকাতাৰ পৰা শিলচৰলৈ আহিবলগীয়া যিখন ফ্লাইট আছিল সেই ফ্লাইট বিচাৰি নাপালে হুছেইন আহমেদে আৰু পৰৱৰ্তী সময়ত ট্ৰেইনেৰে স্বগৃহত উপস্থিত হৈছে হুছেইন আহমেদ এয়া ডাঙৰ খবৰ আমি পুনৰ লৈ আহিছো কালিৰ দিনটোত ইণ্ডিগো বিমানত সংঘটিত হৈছিল এটা ঘটনা আৰু এনেধৰণে এজন যাত্ৰীয়ে এটা স্বৰ খুধাইছিল হুছেইন আহমেদ নামৰ এগৰাকী ব্যক্তিক শিলচৰৰ এই যুৱকজন কৰ্মৰত আছিল মুম্বাইৰ এটা জিমত মুম্বাইৰ জিমটোত কৰ্মৰত আছিল আৰু আজি কেইবাটাও মাহৰ অন্তত নিজৰ ঘৰখনলৈ আহিছিল আৰু আটাইতকৈ ডাঙৰ কথা যে তেওঁ ফ্লাইটত প্ৰথমবাৰৰ বাবে উঠিছিল প্ৰথমবাৰৰ বাবে তেওঁ যি বিমানত উঠিছিল সেই বিমানত উঠাৰ বাবে আচলতে ভয় লাগিছিল বহু লোকৰে সাধাৰণ লোকৰ ভয় লাগে যিসকল লোকে প্ৰথম যাত্ৰা কৰিছে ফ্লাইটত সকলোৰে আচলতে অকণমান সময়ৰ কাৰণে হলেও বুকুখন কঁপি উঠে ঠিক তেনেধৰণে ফ্লাইটত উঠিবৰ কাৰণে আচলতে খুব হেঁপাহ কৰিছিল হুছেইন আহমেদে ঠিক তেনেধৰণে কালিৰ দিনটোত তেওঁৰ ফ্লাইট আছিল ঘৰৰ মুম্বাইৰ পৰা ঘৰলৈকে আছিল মুম্বাইৰ পৰা ঘৰলৈকে তেওঁৰ ফ্লাইট আছিল আৰু মুম্বাইৰ পৰা ঘৰলৈ তেওঁ আহিবলৈ ওলাইছিল আৰু তেনে সময়ত যেতিয়া ফ্লাইটত উঠিছিল ফ্লাইটত উঠাৰ সময়তে তেওঁ ভয়ত কঁপি উঠিছিল আৰু ফ্লাইটত উঠাৰ সময়ত যেতিয়া তেওঁ ভয় লাগিছিল অন্য যাত্ৰীৰ পৰা সহায় বিচাৰিছিল অন্য যাত্ৰীৰ পৰা সহায় বিচৰাৰ সমান্তৰালভাৱে বিমানত যিসকল কৰ্মৰত আছে পৰিচাৰিকাসকল আছে আপোনালোকে দেখিবলৈ পাইছে পৰিচাৰিকাসকলে তেওঁলোকক হুছেইন আহমেদক সহায় কৰিবলৈ সকলো ধৰণে চেষ্টা কৰি আছিল কিন্তু এজন যাত্ৰীয়ে এক প্ৰকাৰ উদণ্ড যাত্ৰী বুলি ক'ব লাগিব সেই উদণ্ড যাত্ৰীগৰাকীয়ে অসহায় যুৱকজনক স্বৰ খুধাইছিল পূৰ্ণসতীয়া স্বৰ খুধাইছিল কেৱল মাত্ৰ যুৱকজনে ভয় কৰাৰ বাবে আৰু তেওঁৰ অভিযোগ হৈছে যে যুৱকজনৰ আচৰণৰ বাবে তেওঁৰ প্ৰব্লেম হৈছে তেওঁৰ সমস্যা হৈছে বুলি উল্লেখ কৰিছে আৰু অন্যজন যাত্ৰীয়ে তেওঁক কৈছে যে সমস্যা সকলোৰে হৈছে সেই বুলি তেওঁক মাৰিব কিয় এনেধৰণৰ প্ৰশ্ন কৰিছিল আৰু অৱশেষত সচেতন যাত্ৰীসকলৰ তৎপৰতাত এই উদণ্ড যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে যিজন ব্যক্তিয়ে হুছেইন আহমেদক প্ৰহাৰ কৰিছিল সেই ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে কিন্তু সেই মুম্বাইৰ পৰা তেওঁ কলকাতালৈ আহিল কলকাতাৰ পৰা শিলচৰলৈ যিখন লিংক বিমান আছিল সেই বিমানখন কিন্তু বিমানবন্দৰৰ পৰা তেওঁ বিচাৰি নাপালে যাৰ বাবে কলকাতাৰ পৰা নিৰুদ্দেশ হৈ পৰিছিল হুছেইন আহমেদ কলকাতাৰ পৰা যেতিয়া হুছেইন আহমেদ নিৰুদ্দেশ হৈ পৰিছিল হাহাকাৰ লাগিছিল পৰিয়ালৰ মাজত ফোন যোগে যোগাযোগ হোৱা নাছিল পিতৃয়ে কান্দি উঠিছিল হুছেইন আহমেদৰ পত্নীয়ে কান্দি উঠিছিল কণমানি সন্তান বুকুত বান্ধি আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিছিল হুছেইন আহমেদ ঘৰলৈ সুকলমে ঘূৰি আহক বুলি আশা কৰিছিল আৰু তেনে সময়ত দেখিবলৈ পোৱা গৈছিল হুছেইন আহমেদক বিচাৰি সমগ্ৰ সংবাদ মাধ্যমৰ সামাজিক মাধ্যমত চলিছিল প্ৰচাৰ সকলোৱে যাতে হুছেইন আহমেদক দেখা পায় লগে লগে খবৰ দিয়ক আৰক্ষী কেনেধৰণে আচলতে সকলোৱে আহ্বান জনাইছিল অৱশেষত খবৰ লাভ কৰিলে যে হুছেইন আহমেদ বৰপেটা ৰোডলৈ ট্ৰেইনত আহি আছে কলকাতাৰ পৰা আৰু সেই ট্ৰেইনৰ পৰাই বৰপেটা ৰোড ষ্টেচনত ৰেলৱে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে হুছেইন আহমেদক আৰু পৰৱৰ্তী সময়ত নিজৰ গৃহত উপস্থিত হৈছেগৈ হুছেইন আহমেদ আৰু নিজৰ ঘৰত হুছেইন আহমেদ উপস্থিত হোৱাৰ পিছতে সমগ্ৰ ঘটনাৰ বিৱৰণ দাঙি ধৰিছে হুছেইন আহমেদে কি হৈছিল হুছেইন আহমেদৰ সৈতে সকলো কথা দাঙি ধৰিছে সংবাদ মাধ্যমৰ সন্মুখত পৰিয়ালৰ লোকক সকলো কথা অৱগত কৰিছে কিদৰে আচলতে অসহায় যুৱকজনক এক প্ৰকাৰ সহায় কৰাৰ বিপৰীতে পূৰ্ণসতীয়া স্বৰ খুধাইছিল এজন উদণ্ড যাত্ৰীয়ে এজন বিমান যাত্ৰী যি সময়ত আচলতে বিমানত আচলতে এক প্ৰকাৰ সম্ভ্ৰান্ত ঘৰৰ লোক বা জনাবুজা লোকহে বিমান যাত্ৰা কৰে বুলি আপোনাৰ মোৰ সাধাৰণ লোকৰ মনলৈ কল্পনা আহিব মনলৈ তেনেধৰণৰ ধাৰণা আহিব কিন্তু অন্য লোকে যদি দূৰণিবতীয়া যাত্ৰা কৰে ট্ৰেইন বাছি ল'ব বা অন্য উপায় বাছিব কিন্তু ফ্লাইটত আচলতে বহু সংখ্যক লোকে ফ্লাইটত যাত্ৰা কৰিবলৈ ভয় কৰে বিমান পৰিবহণ সেৱাক বাছি ল'বলৈ ভয় কৰে বিমানত কৰবালৈ উঠি যোৱাটো যদিও মানুহৰ হেঁপাহ থাকে তাৰ পিছতো কিন্তু একাংশ বিমানত উঠিবলৈ ভয় কৰে সেয়া প্ৰতিগৰাকী লোকৰ ক্ষেত্ৰতে হয় আৰু বহুবাৰ বিমান যাত্ৰা কৰা লোকৰ মাজতো এনে প্ৰথম অৱস্থাত ভয় দেখিবলৈ পোৱা যায় বিমানখন যেতিয়া উৰিবলৈ আৰম্ভ কৰে তেনে সময়ত বহুতৰে ভয় লাগে ঠিক তেনেধৰণে হুছেইন আহমেদৰো ভয় লাগিছিল মুম্বাইৰ পৰা তেওঁ
প্ৰথমবাৰলৈ ফ্লাইটত আহিছিল নিজৰ ঘৰখনলৈ আৰু খুব উৎসাহেৰে আহিছিল তেওঁ পিতৃক ভিডিঅ' কল কৰি দেখাইছিল পত্নীক ভিডিঅ' কল কৰি দেখাইছিল মই এনেধৰণে ফ্লাইটত উঠিবলৈ আহিছোঁ এনেধৰণে যাম এই নতুন অভিজ্ঞতাৰ কথা সমগ্ৰ ঘটনাৰ সমগ্ৰ পৰিৱেশটোৰ কথা নিজৰ পৰিয়ালৰ লোককো ভিডিঅ' কল যোগে অৱগত কৰিছিল গতিকে হুছেইন আহমেদে যথেষ্ট উৎসাহ লৈ ফ্লাইটত উঠিবলৈ আহিছিল কিন্তু ফ্লাইটত যেতিয়া উঠিছিল ফ্লাইট যেতিয়া উৰিবলৈ আৰম্ভ কৰিবলৈ লৈছিল তেনে সময়তে এই যাত্ৰীজনক প্ৰহাৰ কৰিছিল হুছেইন আহমেদক প্ৰহাৰ কৰিছিল এজন উদণ্ড ব্যক্তিয়ে আৰু সেই উদণ্ড যাত্ৰীজনে হুছেইন আহমেদক প্ৰহাৰ কৰাৰ কাৰণ জানিলে আপুনি হাছৰিত হ'ব এজন অসহায় যাত্ৰী সেই সময়ত তেওঁ ভয় খাইছিল আৰু সমগ্ৰ ভিডিঅ'টো হয়তো সামাজিক মাধ্যমত যিসকলে দেখিছে তেওঁলোকে বুজি পাইছে যে যুৱকজনে হুছেইন আহমেদে ফ্লাইটৰ ভিতৰত ভয় খাইছিল ভয়ত তেওঁ কঁপি উঠিছিল আৰু যাৰ বাবে সহায় বিচাৰিছিল প্ৰতিজন যাত্ৰীৰ পৰা সহায় বিচাৰিছিল বিমান পৰিচাৰিকাসকলৰ পৰা সহায় বিচাৰিছিল যিসকল বিমান পৰিচাৰিকা আছে তাত সকলোৱে সহায় কৰিবলৈ চেষ্টা কৰি আহিছে কিন্তু তাৰ পিছতো হুছেইন আহমেদৰ মনৰ পৰা যিটো ভয় আছিল সেই ভয়টো দূৰ কৰিব পৰা নাছিল কিন্তু এনে সময়ত এজন উদণ্ড যাত্ৰীয়ে এক প্ৰকাৰ উদ্ভণ্ডালি প্ৰদৰ্শন কৰিছিল বিমানৰ ভিতৰতে এই অসহায় হৈ পৰা যিজনে ভয় কৰিছিল বিমানত উঠাৰ পিছত সেই যুৱকজনক প্ৰহাৰ কৰিছিল কিমান আচলতে মানুহ কিমান তললৈ নামিব পাৰে এজন যুৱকে ভয় খাইছে গতিকে সেই যুৱকজনৰ মনৰ পৰা ভয় দূৰ কৰিবলৈ চেষ্টা কৰিব লাগে নে যুৱকজনক প্ৰহাৰ কৰিব লাগে কেনে এটা ঘটনা সংঘটিত হৈছে সমগ্ৰ দেশজুৰি আচলতে এই ব্যক্তিজনক নিন্দা জনাইছে গৰিহণা জনাইছে সকলোৱে হুছেইন আহমেদক প্ৰহাৰ কৰা ঘটনাৰ বাবে নিন্দা জনাইছে হুছেইন আহমেদে প্ৰথম অৱস্থাত আচলতে একাংশৰ মনত ভুল ধাৰণা হৈছিল যে হুছেইন আহমেদে কিবা নকৰিবলগীয়া কাম কৰিছিল নেকি যাৰ বাবে সমস্যা হৈছিল যাত্ৰীসকলৰ আৰু যাৰ বাবে এইজন হুছেইন আহমেদক এই পূৰ্ণসতীয়া চৰ ফুলাইছিল যাত্ৰীসকলে কিন্তু অৱশেষত সমগ্ৰ ঘটনা পোহৰলৈ আহিছে আৰু সামাজিক মাধ্যমতো যদি আপুনি এই ভিডিঅ'টো প্ৰত্যক্ষ কৰিছে তেনেহ'লে নিশ্চয় অনুমান কৰিব পাৰিছে যে হুছেইন আহমেদে ভয় খাইছিল হুছেইন আহমেদে যথেষ্ট ভয় খাইছিল যেতিয়াই বিমান উৰিবলৈ আৰম্ভ কৰিবলৈ লৈছিল সেই সময়তে তেওঁ ভয়ত কঁপি উঠিছিল আৰু নিজৰ আসনৰ পৰা তেওঁ কলৈ যাম কলৈ নাযাম তেনেধৰণৰ আচলতে আচৰণ কৰিছিল ভয়তে হুছেইন আহমেদে তেনেকুৱা কৰিছিল কেতিয়াও তেওঁৰ পূৰ্বৰ অভিজ্ঞতাই নাছিলে কাৰো লগত তেওঁ বিমানত যাত্ৰা কৰাৰ অভিজ্ঞতা নাছিলে বা বিমানত এনেধৰণে উৰিবলৈ পাব বুলি তেওঁ বা বিমানত উঠিবলৈ পাব বুলি তেওঁ আগতে কোনো ধৰণৰ অভিজ্ঞতা নাছিল কিন্তু এইবাৰ যথেষ্ট উৎসাহেৰে তেওঁ ওলাই আহিছিল বিমানত উঠিবৰ বাবে কিন্তু বিমানত উঠোঁতে হঠাৎ তেওঁ ভয় লাগিছিল বিমান যেতিয়া উৰিবলৈ আৰম্ভ কৰিছিল সেই সময়তে তেওঁ ভয় লাগিছিল কিন্তু বিমানত উঠাৰ পিছত আৰু তাৰ বাবে ভয় লগাৰ বাবে তেওঁ অন্য যাত্ৰীসকলৰ পৰা সহায় বিচাৰিছিল কিন্তু অন্য যাত্ৰীসকলৰ সহায় বিচৰাৰ বাবে সমস্যা ভোগা বুলি মন্তব্য কৰিছিল অভিযোগ কৰিছিল এইগৰাকী উদণ্ড যাত্ৰী আৰু যাৰ বাবে সকলোৰে সন্মুখত প্ৰহাৰ কৰিছিল হুছেইন আহমেদ নামৰ এগৰাকী শিলচৰৰ যুৱকক আৰু সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল যেতিয়া এই ভিডিঅ'টো যেতিয়া মোবাইল কেমেৰাত আবদ্ধ কৰিছিল এজন যাত্ৰীয়ে আৰু প্ৰশ্ন কৰিছিল সেই ব্যক্তিজনক আপোনাৰ যদি সমস্যা হৈছে সমস্যা সকলোৰে হৈছে কিন্তু সেই বুলি যুৱকজনক কিয় প্ৰহাৰ কৰিব এনেধৰণে এজন সচেতন যাত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছিল বিমানখনত থকা প্ৰতিগৰাকী যাত্ৰীয়ে আচলতে হুছেইন আহমেদক প্ৰহাৰ কৰা ঘটনাটোক মানি ল'ব পৰা নাছিল যাৰ বাবে পৰৱৰ্তী সময়ত বিমানবন্দৰৰ পৰাই সেই উদণ্ড যাত্ৰীজনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত আমি পুনৰ জনাইছো ইণ্ডিগো বিমানত কি হৈছিল হুছেইন আহমেদৰ সৈতে সমগ্ৰ ঘটনা সন্দৰ্ভত বিৱৰণ দাঙি ধৰিছে হুছেইন আহমেদে প্ৰথমবাৰলৈ ফ্লাইটত উঠি ভয় খাইছিল হুছেইন আহমেদে টাইম এইটৰ সন্মুখত দাঙি ধৰিছে বৰ্ণনা চাওক টাইম এইট এক্সক্লুসিভ চাওক আপুনি কিদৰে মন্তব্য কৰিছে হুছেইন আহমেদে আমি হুছেইন আহমেদৰ ভাষ্য পোনপ্ৰথমে শুনাবলৈ চেষ্টা কৰিম ও কালকে তোমার সেদিন ফ্লাইটও উঠিছিলে কবে তুমি রাত 2টায় পরে ফ্লাইটও উঠার পরে কি তো হয়েছিল তোমার লগে আমার তো জানো কি ডর আইছে আল্লাহর ইয়াত ডর আইছে আগে আমার শরীরে কাঁপিছে আইয়া তার দ্বারা আইয়া বইছে বেটার দ্বারা খাড় দ্বারা ও যে বেটায় মারছিল আমার তান্দার হয়েছিল বুয়ার পরে আমি জিজ্ঞাসি ভাই তোমার নাম কিতা বেটা কইছে হাফিজউদ্দিন না কিতা আচ্ছা আমি বুঝাইছি হে মুসলিম বাদে কইছি সালাম কালাম দিছিলাম এটা লইছি বাদে মানে খালি ডর আইয়া তার দ্বারা আইয়া আর সেইটা দেখিয়া না ভাইয়া মানে মারি দিছি সর 3-4টা আচ্ছা মারার বাদে তো ম্যাডাম ওখান বসলি গেছে খিতালেই মারলাই হুজুর দিয়ে খিতালেই মারলাই হুজুরে ফানি খাইতানি হুজুরে ফানি তো এমন আমরা বিপদে পড়ে গেছি ফ্লাইট কেন লইয়া তোমরা হুজুর দিয়ে তান সিট কেমন দূরে আসলো তোমার সিট থেকে কা দূরে আসলো 10-15 সিট হদারও আসলো এরপরেও তুমি তান কিনারও গেছলা হ্যাঁ তান কিনারও আইছি আর কিছু মারছো না তার লগে কোনো অপব্যবহার করছো না না অপব্যবহার করছি আমি তো কইছি তাটা কইছি ম্যাডাম ওগুলো কইছে এরে মারিও না বুঝছেন এর কোনো গলতি নাই এরপরে ফ্লাইট থেকে আমার পরে আপনারা কিতা করছেন তারা ও তো তারা আমার লিয়া গেছেন কই লিয়া গেছেন না যত লিয়া গেছেন না
জিগানিত বোর্ডিং পাস জিগানিত সব জিগানিত আচ্ছা জিগাই জিগাই থানাত লিয়ে গেছেন এরপরে হসপিটাল নিছিলেন হসপিটালে ড্র করছেন সব হসপিটালের সব রিপোর্ট করছেন করিয়ে তারা রাখছে পরে আর ফরর ফ্লাইটও উঠে দিছেন না না পরে ফ্লাইটে উঠে দিচ্ছেন আমার আর এরপরে তুমি কিলা আইছো আমি তো আদি ট্রেন উঠিছে ইয়া ট্রেন উঠেছো না নামাজ তখন পড়েছি তোমার সাথে মোবাইল নাই শুক্রবার না মোবাইল নাই শুক্রবার আসলো আমি নামাজ পড়েছি মসজিদে খানা এই দৌড়ে এখন তোমার শারীরিক অবস্থা কিতা আমার শরীরে এখন পুরা সুস্থ কোনো অসুবিধা নেই আর মানে তারা যে মারলো মারার কারণে আমার মাথাত মানে জিন জিন করে কিতা কিতা করে উঠতে পারি না এখনো করে না আচ্ছা ঠিক আছে এখন তুমি গরু আইছো এই মা বাবারে ভাইছো না নি সবার ভাইছো খুশ আল্লাহ ঠিক আছে লাখ লাখ শুকরিয়া ঠিক আছে আপনি কোন যেটা কইছলা আপনি আগে আৰু এয়া আছিলে হুছেইন আহমেদৰ মন্তব্য কিদৰে বা কি ঘটনাৰ বলি হৈছিল ইণ্ডিগো বিমানৰ ভিতৰত সকলো কথা বিৱৰণ দাঙি ধৰিছে স্বগৃহত উপস্থিত হোৱাৰ পিছতে হুছেইন আহমেদৰ সৈতে বিমানৰ ভিতৰত কি হৈছিল সকলো কথা বিৱৰণ দাঙি ধৰিছে হুছেইন আহমেদক এই ব্যক্তিজনে উদন্ত যাত্ৰীজনে কিয় প্ৰহাৰ কৰিছিল সকলোৰে মনত যেহেতু প্ৰশ্ন উত্থাপন হৈছিল বা বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল হুছেইন আহমেদে এনে কি ভুল কৰিছিল যাৰ বাবে এজন যাত্ৰীয়ে বিমানৰ ভিতৰতে প্ৰহাৰ কৰিলে হুছেইন আহমেদক আৰু যেহেতু বিমান যাত্ৰীজনে এটা বিশেষ মন্তব্য কৰিছিল যে মোৰ সমস্যা হৈছে সকলোৰে সমস্যা হৈছে এনেধৰণে মন্তব্য কৰিছিল আসলে বিমান যাত্ৰীজনে গতিকে সকলোৱে জানিব বিচাৰিছিল যে কি সমস্যাৰ সন্মুখীন হৈছিল বিমান যাত্ৰীজন হুছেইন আহমেদৰ বিমানত উঠাৰ পিছতে যাৰ বাবে এনে এটা ঘটনা সংঘটিত হৈ গ'ল আৰু এই ঘটনাৰ পিছতে আচলতে হুছেইন আহমেদে মনত যথেষ্ট আঘাত পাইছিল এফালে তেওঁ শাৰীৰিকভাৱেও অসুস্থ হৈ পৰিছিল শাৰীৰিকভাৱে তেওঁ ভয় খাইছিল প্ৰথম কথা আৰু দ্বিতীয়তে যেতিয়া যাত্ৰীজনে পুনকটীয়া স্বৰ সোধাইছিল লগে লগে মানসিকভাৱে তেওঁ অসুস্থ হৈ পৰিছিল মনত যথেষ্ট আঘাত পাইছিল আৰু মুম্বাইৰ পৰা কলিকতা তেওঁ কোনোমতে নামিলে কিন্তু কলিকতাৰ পৰা শিলচৰলৈ যিখন বিমান আহে সেই বিমানখন তেওঁ বিচাৰিয়ে নাপালে তেওঁ নাজানিলে বিচাৰি উলিয়াব বিমানখন যাৰ বাবে পৰৱৰ্তী সময়ত তেওঁ ৰেল ষ্টেচনলৈ আহিলে আৰু কলকাতা ৰেল ষ্টেচনৰ পৰা তেওঁ পুনে পুনে বৰপেটা ৰোডত নামিলেহি বৰপেটা ৰোডৰ পৰা বৰপেটা ৰোড ৰেলৱে আৰক্ষী ইতিমধ্যে উদ্ধাৰ কৰিলে এজন যুৱক হুছেইন আহমেদক আৰু লগে লগে শিলচৰ স্বগৃহলৈ প্ৰেৰণ কৰিলে বুলি জানিব পৰা গৈছে আৰু ইফালে স্বগৃহত উপস্থিত হোৱাৰ পিছতে হুছেইন আহমেদক চাবলৈ বা হুছেইন আহমেদৰ সৈতে প্ৰকৃততে ঘটনা কি সংঘটিত হৈছিলে সকলো এক প্ৰকাৰ ঘেৰি ধৰিছে হুছেইন আহমেদক লগ পাবলৈ আৰু যি পোৱাৰ পিছতে যেতিয়া হুছেইন আহমেদ নিজৰ বাসগৃহত উপস্থিত হৈছে সকলোৱে প্ৰশ্ন কৰিছে হুছেইন আহমেদক প্ৰকৃততে কি হৈছিল যিহেতু কালিৰে পৰা হুছেইন আহমেদৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাছিল কি হৈছিল কিদৰে হৈছিল একোৱেই নাজানিছিল পৰিয়ালৰ লোকে বা অসমবাসীয়েও কোনেও নাজানিছিল কেৱল মাত্ৰ সমগ্ৰ দৃশ্য সংবাদ মাধ্যমত দেখিবলৈ পোৱা গৈছিল সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পিছতে সমগ্ৰ ঘটনাৰ বিৱৰণ দাঙি ধৰিছে হুছেইন আহমেদে যে তেওঁ ইমানেই ভয় খাইছিল বিমানখন উৰাৰ সময়ত তেওঁ ইমানেই ভয় খাইছিল প্ৰথমবাৰলৈ তেওঁ যিটো বিমানত উঠিছে গতিকে বিমানখন উৰাৰ সময়ত তেওঁ ইমানেই ভয় খাইছিল কি কৰিব কি নকৰিব কৰি তেওঁ অন্যান্য যাত্ৰীৰ পৰা সহায় বিচাৰিছিল কিন্তু অন্যান্য যাত্ৰীয়ে তেওঁক সহায় কৰাৰ বিপৰীতে ভয় দূৰ কৰাৰ বিপৰীতে এক প্ৰকাৰ বিভিন্ন ধৰণে মন্তব্য কৰিছিল গালি গালাজ পাৰিছিল আৰু এই যাত্ৰীজনে উদণ্ড যাত্ৰীজন যিজন ইতিমধ্যে মোবাইল কেমেৰাত আবদ্ধ হৈছিল এগৰাকী যাত্ৰীৰ মোবাইল কেমেৰাত আবদ্ধ হৈছিল সেই যাত্ৰীজনে পূৰ্ণসতীয়া স্বৰ সোধাইছিল এই হুছেইন আহমেদ নামৰ যুৱকজনক আৰু হুছেইন আহমেদ নামৰ যুৱকজনক যেতিয়া যাত্ৰীজনে প্ৰহাৰ কৰিছিল লগে লগে চিঞৰি কান্দি উঠিছিল এফালে তেওঁ মনত যিহেতু ভয় লাগিছিল কিদৰে তেওঁ যাত্ৰা কৰিব বিমানত তেওঁ এতিয়া কেনেধৰণে বহি থাকিব এনেধৰণৰ বিষয়ক লৈ তেওঁ চিন্তিত হৈ পৰিছিল শংকিত হৈ পৰিছিল তেনে অৱস্থাত যদি পুনৰ এজন যাত্ৰীয়ে তেওঁ প্ৰহাৰ কৰে আৰু যাৰ বাবে তেওঁ অসহায় হৈ পৰিছিল আৰু সকলো যিহেতু বিমানখনত বহি থকা আসনত বহি থকা প্ৰতিগৰাকী ব্যক্তিয়ে অচিনাকি ব্যক্তি গতিকে কোনে তেওঁ সহায় কৰিব যাৰ বাবে চিঞৰি কান্দিছিল হুছেইন আহমেদে পৰৱৰ্তী সময়ত কলকাতা বিমানবন্দৰত নামিলে কিন্তু কলকাতাৰ পৰা তেওঁ শিলচৰলৈ অহা বিমান বিচাৰি নোপোৱাৰ বাবে আৰু পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ নোহোৱাৰ বাবে আচলতে পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছিল আৰু আজি অৱশেষত কোনোমতে নিজৰ গৃহত উপস্থিত হৈছে হুছেইন আহমেদ তথাপিও কিন্তু কিছু পৰিমাণে হ'লেও তেওঁ শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে আৰু মানসিকভাৱেও তেওঁ ভাঙি পৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতো কিন্তু ডায়েবেটিছৰ সন্মুখত সমগ্ৰ ঘটনাৰ বিৱৰণ দাঙি ধৰিছে হুছেইন আহমেদে আমি পুনৰ হুছেইন আহমেদৰ ভাষ্য আছে আগবঢ়াবলৈ চেষ্টা কৰিম ও কালকে তোমার সেদিন ফ্লাইটে উঠিছিলে কবে তুমি রাত 2টায় পরে ফ্লাইটে উঠার পরে কি তো হয়েছিল তোমার লগে আমার তো জানার ভিতরে এক ডর আইছে আল্লাহর ইয়া ডর আইছে আরে আমার শরীরে কাঁপিছে আইয়া তার দাঁড়া ইয়া বইছে বেটার দাঁড়া খাট দাঁড়ো ও যে বেটায় মাসলো আমার ঠান্ডা রয়েছিল বুয়ার পরে আমি জিজ্ঞাসি ভাই তোমার নাম কিতা বেটা কইছে হাফিজউদ্দিন না কিতা
আচ্ছা আমি বুঝাইছি হে মুসলিম বাদে কইছি সালাম কালাম দিছিলাম এটা লইছি বাদে মানে খালি ডর আইয়া তার দ্বারা আইয়া আর সেইটা দেখিয়া না ভাইয়া মানে মারি দিছে সর 3-4টা। আচ্ছা মারার বাদে তো ম্যাডাম এখন বসতে গেছে এটা খিতালেই মারলাই হুজুর দিয়ে খিতালেই মারলাই হুজুরে পানি খাইতানি হুজুরে পানি দো এমনি আমরা বিপদে পড়ে গেছি ফ্লাইট কেন লইয়া আর তোমরা হুজুর দিয়ে তান সিট কেমন দূরে আসলো তোমার সিট থেকে পাক্কা দূরে আসলো 10-15 সিট হাজারও আসলো। এরপরেও তুমি তান কিনারও গেছলা? তান কিনারও আইসি। আর কিছু মারছো না? তার লগে কোনো অপব্যবহার করছো না? না অল্পভাবে রাজ করছি আমি তো কইছি তাটাই কইছি ম্যাডাম সকলের কইছে এরে মারিও না বুঝছেন এর কোনো গলতি নাই। এরপরে ফ্লাইট থেকে নামার পরে আপনারা কিতা করছেন তারা? ও তো তারা আমার লিয়া গেছেন কই লিয়ে গেছেন? থানা যত লিয়ে গেছেন জিগানিত বোর্ডিং পাস তারা জিগানিত সব জিগানিত। আচ্ছা জিগাই থানাত লিয়ে গেছেন। এরপরে হসপিটাল নিছিলেন? হসপিটালে ড্র করছেন সব হসপিটালের সব রিপোর্ট করছেন করিয়ে তারা রাখছে। পরে আর পরের ফ্লাইটও উঠাইয়া দিছেন না? না পরের ফ্লাইটে উঠে দিচ্ছেন আমার আর। এরপরে তুমি কি লাইছো? আমি তো আদি ট্রেন উঠিছে ইয়া ট্রেন উঠেছো? না নামাজ তখন পড়েছি তোমার সাথে মোবাইল নাই? শুক্রবার না মোবাইল নেই শুক্রবার আসলো আমি নামাজ পড়েছি মসজিদে খানা এখন তোমার শারীরিক অবস্থা কিতা? আমার শরীরে এখন পুরা সুস্থ কোনো অসুবিধা নেই। আর মানে তারা যে মারলো মারার কারণে আমার মাথাত মানে জিন করে কিতা করে উঠতে পারি না এখনো করে না? আচ্ছা ঠিক আছে। এখন তুমি গরু আইছো এই মা বাবারে ভাইছো না নি? সবার ভাইছো? ইনশাআল্লাহ। ঠিক আছে লাখ লাখ শুকরিয়া। ঠিক আছে। আপনি কোন যেটা কইছিলা আপনি আগে যে এত আপনার কাছ থেকে আর অজ্ঞাত আছিল একদিন ব্যাপার হয়েছে আমার পাতিজা তো তার বক্তব্য দিয়েছে আপনার সাথে শুনছেন কারণ তার লাগে সবে সহমর্মিতা দেখাইছেন দুঃখ দেখা ইয়ে করছেন। আমার একটা কথা হয়েছে আমরা তো তারা যে পাইছি আমরা ইন্ডিগো বিমান তাকিয়া কোনো সহযোগিতা পাইছি না বা প্রশাসন থেকে কোনো সহযোগিতা পাইছি না তারে পাইছি আমরা একমাত্র সোশ্যাল মিডিয়া প্রেস মিডিয়া ইলেকট্রনিক মিডিয়ার মাধ্যমে এবং জনগণের সহযোগিতার মাধ্যমে। আমি ধন্যবাদ জানাই প্রথমে ফ্যামিলির পক্ষ থাকিয়া অল ওভার ইন্ডিয়ার জনগণকে এবং প্রেস মিডিয়া সোশ্যাল মিডিয়া ইলেকট্রনিক মিডিয়ারে যে তাদের সহযোগিতায় আমার পাতিজা গড়ো ফিরিয়ে আইছে। আমি সবাই ধন্যবাদ জানাইয়া পোস্ট একটা আসলো ফেসবুকও সেই পোস্টও আমার ফোন নাম্বার দেওয়া আসলো হঠাৎ করেই গত শুক্র রাত্রে আমার একজন ফোন করছে করিয়া কইছে দাদা তোমার এই পোস্টও আমরা দেখলাম যে মানুষটা আমার কিনারও আছে। তো তখন আমি তার কাছে দেবো একটু তখন তার লগে আমার একটু কথা হয়েছে কথা হওয়ার পরে তারে ধরিয়া কইছি ভাই তুমি কই নাম পাই বলে আমি মালদার নামে যাইমু। তখন আমি কইছি আমি আমারে বদরপুর বা গৌহাটি স্টেশন আর একজন মানুষ মিলিয়ে দাও। তখন এরা ত্রিপুরা তারা একটা মানুষ মিলাইয়া দিছে ও মানুষটার জড়িয়তে গাড়িটা আসলো কামাখ্যা কামরূপ কামাখ্যা নাকি কামরূপ এক্সপ্রেস আসলো। এই গাড়িটা তো ওদিকে যাইব গিয়া। তো আমরা খবর পাওয়ার পরে লগে লগে আমার ভাই বাতিজা দিলওয়ার আর তার বইনের জামাই দুইজনকে আমরা গত ফসুকু পাঠাইছি। গতকালকে তারা স্টেশন গিয়া বরপেটা রোড স্টেশন গিয়া আজিছে। আজার পরে তারা কিরকম পাইলো রিকভারি করছে আপনারা কিরকম পাইছেন? বরপেটা রোড স্টেশন গিয়া পাইছি মানে একটা মানুষের কাছে আর উবাত আসলো তাই। আচ্ছা আচ্ছা। মানুষ আসলে তো মানে খুব অসুস্থ আসলা তো ওখান থেকে আমরা বরপেটা রোড থেকে স্টেশন থেকে গিয়া তুলিয়া মানে আনছি ওখান থেকে আনছি আনিয়া বর্তমানে লইয়া বাড়িতে যে সকালে 7টার সময় পৌঁছেছি। অভিযোগ হইল মাশাআল্লাহ মানুষটা ইয়া আজিছে আমরা সারা খুশি আমার স্যার করো ভাই। কিন্তু প্রশ্নটা হইল কি সবচেয়ে বড় ধরনের অত বড় ধরনের একটা অঘটন ঘটিল ইন্ডিগো ফ্লাইটের মাধ্যমে। ফ্লাইটে যেটা সহযোগিতা দিছে প্রথম অবস্থা এটা মানিয়ে নিছি সারণীয় কিন্তু এর পরে যে তার কানেক্টিং ফ্লাইটটা খোলেঘাটা তো শিলচার যেটা আসলো এখানে কোনো সহযোগিতা ইন্ডিগো করছে না বা মানুষটা যে এখান থেকে বারণের পরে যে কোন দিকে গেছে কি করছে কি না করছে সব তো আসলাম ফ্যামিলি বা সবই আমরা হ্যাং আসলাম বলে মানুষটা কোথায় কী করছে এই জিম্মাদারিটা যেটা যে নেগলিজেন্সি যেটা ইন্ডিগো ফ্লাইটে করছে নেগলিজেন্সি কলিকাতার পরে এটা কোনো অবস্থায় মানিয়ে নেওয়া যায় না। কি হয়েছে নেগলিজেন্সি করছে তার ফ্লাইট ছিল কলিকাতা টু শিলচার এই ফ্লাইটে তারা কোনো ট্রানজ্যাকশন দিছে না। এরপরে থাপ্পড়টা মারছে মারার পরে মানুষটা তো হ্যাং হয়ে গেছে কানেকশনই কানেক্টিং ফ্লাইট ছিল এখানে 7 ঘন্টা হোক 5 ঘন্টা হোক যে টাইমটা পাইছে এই ফ্লাইটটার তার জিম্মাদারি ছিল ইন্ডিগোর তারে যেন ফ্লাইটটা ট্রান্সফার করিয়া দেওয়ার জন্য তারা মানুষটা আউট হইয়া গিয়ে স্টেশন যার পাগলের বেশি আইয়া এখানেও যার এখানে একমাত্র মিডিয়ায় বা সোশ্যাল মিডিয়ায় বা মানুষের যেগুলো হেল্প করছে এই হেল্পের মাধ্যমে আইয়া বাড়িতে আজিছে কিন্তু ইন্ডিগো তার জিম্মাদারিটা পালন করছে না সর্ব অবস্থায় এটা দুঃখিত আমরা।
হুসেন আহমদ, তোমার একটা জিনিস জানতাম চাই, আর কিছু সোশ্যাল মিডিয়া বা কিছু ফেসবুকও দেখছি যে তোমার কিছু জায়গাত খাওয়া হয়েছে দিব্যাঙ্গ বা বিকলাঙ্গ এরকম খাওয়া হয়েছে, এরকম কোনো কিছু তোমার আছে নি? না, আমার কোনো অসুবিধা না, কোনো চোখে সম্পূর্ণ সুস্থ দেখো, কোনো দেখার কারণে তো অত জায়গা থেকে অত জায়গায় কোনো অসুবিধা নেই? কোনো অসুবিধা তুমি এখানে কিতা কাজ করতে? আমি জালু মারতাম, মব মারতাম, সাফ সাফাই করতাম। সাফ সাফাই করতে কোন জায়গা? মুম্বাই আন্দিরি ওয়েস্ট। মুম্বাই আন্দারি ওয়েস্টে কি কোম্পানি? কোম্পানি কিছু নাই, মানে